অৰণ্য মানৱ যাদৱ পায়েং ছাৰৰ ঘৰত আছো নামেই যাৰ পৰিচয় কামেই যাৰ পৰিচয় নমস্কাৰ ছাৰ নমস্কাৰ স্বাগতম জনাইছো ছাৰৰ লগত আজি বহুখিনি কথা পাতিম যে এখন অসমীয়া মানুহৰ ঘৰৰ বাৰীখন কেনেকুৱা হ'ব লাগে লগতে চন্দন গছৰ কথা পাতিম খুব চন্দন গছৰ প্ৰমোট ছাৰে কৰি আছে কিয় লগাব লাগে তাৰ লগতে এই যে পৰিৱেশ এটা এই পৰিৱেশটো বহুত দিনৰ পৰিৱেশ এনেকৈ ছাৰে বনোৱা নাই এয়া খুব কম সময়ৰ ভিতৰতে এখেতৰ হাতখনেৰে যিখন হাতত আছে যাদু সেই হাতৰ যাদুৰে এই পৰিৱেশ সৃষ্টি হৈছে লগতে আপোনালোকে গম পায় মলাই ফৰেষ্টৰ কথা এতিয়া ছাৰ কিমান কোটি কোটি গছ হ'লগে য'ত এটা এটাকৈ গছ পুলি তেখেতে ৰুইছিলে মই কোৱাৰ কোনো প্ৰয়োজন নাই সকলোৱে জানে ছাৰৰ কথা আজি ছাৰৰ ঘৰখনো চাম বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ছাৰ একদম প্ৰথমৰ পৰা আপোনাৰ আগত প্ৰশ্ন নুসুধো মোৰ ইমানখিনি দৃশ্যতা নাই আপোনাৰ আজি যিখিনি আপুনি কৰিলে যিখিনি সেইখিনি সকলোৱে জানেই তাৰ লগতে আমি বাৰীখনৰ কথা আমাৰ মানুহক অসমীয়া মানুহৰ বাৰীখন আচলতে কেনেকুৱা হ'ব লাগে সেইখিনি বিষয়ে অকণমান পাতিম আৰু আমি কি ভুল কৰিলোঁ যি ভুলৰ বাবে আমাৰ চাগে ভৱিষ্যত প্ৰজন্মই এখন ভাল মাটি নাপাব উৰ্বৰা মাটি নাপাব আমি সেইখিনি ভুলখিনি শুধৰাব কেনেকৈ পাৰিম আজিৰ উদ্দেশ্যটো এইটোৱে ছাৰ আপোনাক দিছোঁ শুধৰোৱাটোৰ মেইন লক্ষ্যটো হ'ল যে আমি সৰুৰে পৰা গঢ়িব লাগিব ভুলবিলাক মানে LP স্কুলৰ পৰাই শিকাব লাগিব আমি আগতে কটা মৰা কৰি পাৰ কৰি দিলোঁ গছ পুলি ৰুবলৈতো শিকা নাই ঘৰৰ পৰা শিক্ষানীতিটো ভুল আছে তোমাৰ ককাই ভাই দুজন যেতিয়া বেলেগ হৈছা বেলেগ হৈ পেলাই ককাকে ৰোৱাটো কাটিছে বাপেকে ৰোৱাটো কাটিছে নিজে গজাটোও কাটিছে কিন্তু সেই সময়ত চিন্তা নকৰিলে যে মাটি কমি যাব মানুহে বেছি হ'ব মাটি অধিগ্ৰহণ কৰা মানে গছ কটা সেইদৰে LP স্কুলত নাম লগালে আকৌ দেখা পোৱা গ'ল শিক্ষকে চৰকাৰে বিল্ডিং গান দিছে বুলি তেওঁলোকে কি কৰিছে আকৌ গছ কাটি পেলাই বিল্ডিংটো বনাইছে মানে অকল গছ কটাটোকে ইউনিভাৰ্চিটিলৈকে দেখুওৱা হৈছে কিন্তু গছ ৰুই প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰা গছৰ গুণাগুণ গছৰ নাম জানিব লাগে সেইটো শিক্ষা দিয়াই নাই সেইকাৰণে পৃথিৱীৰ ভাৰসাম্য হেৰাই গৈছে বাপেক মৰিলেও চুব নোৱাৰে মাক মৰিলেও চুব নোৱাৰে জলবায়ু পৰিৱৰ্তন হৈছে সেইবোৰ নহ'বৰ কাৰণে সৰু অৱস্থাৰ পৰা যদি LP স্কুলৰ পৰা শিকায় পৰিৱেশ শিক্ষক পৰিৱেশ ইউনিভাৰ্চিটি দি পেলাই শিকায় পৃথিৱীৰ ভাৰসাম্যটো আকৌ ঘূৰি আহিব বুলি মই ভাবোঁ মানে মই যিখিনি সূৰ্য উঠা দেশৰ পৰা সূৰ্যৰ পৰা দেশলৈ গৈ যিখিনি বুজি পাইছোঁ আৰু মই যিবোৰ কৰ্ম কৰিছোঁ সেইকাৰণে বিশ্বৰ 195খন দেশৰ মানুহে মোক তেওঁলোকে ভাল পায় আৰু বিশ্বখনত 2012 চনত ফ্ৰান্সত যেতিয়া বিজ্ঞানীসকলৰ বৈঠক হৈছিল তেতিয়া মোক আমন্ত্ৰণ কৰি লৈ গৈছিল তেতিয়াই মানে কৈছিল সমগ্ৰ বিশ্বই ধ্বংস কৰাৰ বিনিময়ত পৃথিৱীৰ ভাৰসাম্যটো পৰিৱেশ সুৰক্ষা কৰিছে তাৰ বাবে বিশ্বৰ সেইখন কিতাপত অন্তৰ্ভুক্ত আৰু এজোপা গছ পুলি ৰুবলৈ লৈ গৈছিল আৰু গছ পুলিটো যেতিয়া ৰুইছিলোঁ তাত পৃথিৱীৰ বিভিন্ন ধৰ্মালী লোকসকলে নিজৰ ধৰ্মত তেওঁলোকে গছজোপাত অকণ মাটি দি কিছুৱে বিলাপ কৰিছে কিছুৱে ডেন্স কৰিছে কিছুৱে কান্দিছে তেনেকুৱা কিছুৱে গান গাইছে তেনেকুৱাভাৱে যদি গছজোপা বাচিবৰ কাৰণে তেওঁলোকে উপাসনা কৰিছিল কাৰণ গছৰ অবিহনে পৃথিৱীক কোনেও বচাব নোৱাৰে সেইটো বিজ্ঞানীসকলে ঘোষণা কৰাৰ পিছত সেই সিদ্ধান্তটো ল'লে আৰু তেতিয়া সেই গছজোপা ৰুই দিওঁতে তেতিয়া হুৰ বৰষুণ দিছিল হুৰ বৰষুণে মোৰ মনত বৰ ভাল লাগিছিল কাৰণ পৃথিৱীখন আজিৰ পৰা এৱাৰনেছটো হৈছে তেতিয়া সেই মনোভাৱটো ৰৈ তাৰপিছত মই ভাৰতলৈ ঘূৰি আহিলোঁ ভাৰতলৈ ঘূৰি আহি দেখিলোঁ ভাৰতৰ বিভিন্ন স্কুল কলেজ ইউনিভাৰ্চিটিত গৈ পেলাই দেখা পোৱা গ'ল 1972 চনতে ছুইডেনৰ ষ্টকহোমত 113খন ৰাষ্ট্ৰই ঘোষণা কৰিছিল তেতিয়াই জলবায়ু পৰিৱৰ্তন হৈছে তেতিয়াই হৈছে 1973 চনৰ পৰা ভাৰতবৰ্ষৰ পাঠ্যক্ৰমত সোমাই ল'লে 1974 চনৰ পৰা 5 জুনটো বিশ্ব পৰিৱেশ দিৱস পালন কৰে ভাৰতৰ বিভিন্ন স্কুল কলেজ ইউনিভাৰ্চিটিত গৈ মই দেখিছোঁ একেটা গাঁততে বিশ্ব পৰিৱেশ দিৱস পালন কৰে গছ এজোপাও নাই ভাৰতীয় শিক্ষাটো এনেকুৱা নেকি ডাঙৰবোৰে গছ কাটে সৰু ল'ৰা ছোৱালীবিলাকক গছ পুলি উঘালি জান মৰা সেই দিনাৰ পৰা যদি উঘালিও নিদিলেহেঁতেন একে ঠাইত থকা হ'লে
ইমান জলবায়ু পৰিৱৰ্তন নহ'লহেঁতেন ইমান বছৰৰ পৰা পৰিৱেশ দিৱস পাতি আহিছে গছটো এটা এটাকে লুই থকা হ'লেওচোন এতিয়ালৈকে স্কুলখনতে 50 গছ হ'ল সেইকাৰণে শিক্ষা অগ্ৰাধিকাৰ দি এনভাইৰনমেণ্টেল ছায়েন্স পৰিৱেশ বিজ্ঞান LP স্কুলৰ পৰা দিব লাগিব পৰিৱেশ শিক্ষক দিব লাগিব পৰিৱেশ ইউনিভাৰ্চিটি দিব লাগিব যেতিয়া এটা ল'ৰাই LP স্কুলত নাম লগাব এজোপা গছ ৰুব সি প্ৰেক্টিকেলি 5 বছৰ ডাঙৰ কৰিব লাগিব তাৰ অক্সিজেনটো সি নিজে ল'ব পিছৰ 5 বছৰ তাৰো এজোপা ৰুব বিশ্ববাসীক দিব তেতিয়া ভাৰততে নহয় পৃথিৱীত কিমান ল'ৰা ছোৱালীয়ে বছৰি এডমিশ্যন ল'লে 2 বছৰত কিমান হ'ব 3 বছৰত কিমান হ'ব 4 বছৰত কিমান 5 বছৰত 10 বছৰত অল অভাৰ ৱৰ্ল্ড গ্ৰীণ হৈছে সেইখিনি ল'ৰা ছোৱালীয়ে নতুন পৃথিৱী ইহঁতে ৰোৱা গছ কোনোদিন কাটিব নিদিব ইহঁতৰ গছৰ ওপৰত পৰা চৰাই মাৰিব নিদিব ইহঁতৰ গছৰ তলত থকা জীৱ জন্তু মাৰিবলৈ সেই আদিম যুগৰ পৰা সংৰক্ষণ নকৰা তাহাঁতে পাৰিব আনে সেই গছজোপা কিমান ডাঙৰ হ'ল সেই গছজোপা এতিয়া 30 ফুট ওখ হ'ল 30 ফুট এই আমি বাৰীখনৰ কথা যদি ক'লো বাৰীখন চাওঁ এইখন বাৰী আপুনি ইয়াত কেতিয়া আৰম্ভ কৰিলে 2012 চনত আহিছোঁ আপুনি 12 চনত অহা বাৰী বুলি ক'ব পাৰে নেকি এইফালে চাওকচোন এবাৰ গোটেই গছ মানে গোটেই গ্ৰীণ একেবাৰে গ্ৰীণ আচলতে সেউজীয়া মনৰ মানুহ গতিকে গ্ৰীণ হ'বই আৰু সকলোৱে জানে যে ছাৰৰ হাতত যাদু আছে আজি আমি যাদুটোৱে ল'বলৈ আহিছোঁ অসমীয়া বাৰীখনত কি গছ থাকিব লাগে আপোনাৰ মতে মানে সাষ্টেইনেবল দেই সাষ্টেইনেবল ফল মূলৰ নেচাৰেলি গছ সব থাকিব লাগিব তেতিয়া বায়'ডাইভাৰ্চিটিও থাকিব আৰ্টিফিচিয়েল গছ ৰুব নোৱাৰিব আৰ্টিফিচিয়েল গছ এইকাৰণে ৰুব নোৱাৰিলে ধৰক এনেকুৱা ধৰণৰ এইটো চেগুন গছ ইউক্লিপটাছ এটা আমাৰ দেশৰ গছ নহয় চেগুন গছ তলত ডুবইবনো গজিব নিদিব তাৰপৰা যেতিয়া তাৰ ফুল ফুলে সি কি হয় আপোনাৰ এইটো তাৰ বতাহটো গৈ তেতিয়া কেঞ্চাৰ ৰোগ এইটো কেঞ্চাৰ ৰোগ এটাইতকৈ নগাঁও কাৰ্বি আংলঙত হয় ইউক্লিপটাছ গছৰ কাৰণে নহয় এতিয়া চেগুন গছৰ কাৰণে আৰু ইউক্লিপটাছ এজোপা গছে 10 জোপাৰ পানী খায় বহুত ডাঙৰ নহয় তাৰ নেচাৰেলি গছটো মৰি যায় এতিয়া আপুনি গুৱাহাটীলৈ ৰহাত দেখিছেনে ফিচাৰী পাৰটোত সেইটো সব ইউক্লিপটাছ থকাৰ কাৰণে তাত নাৰিকল গছবিলাক তামোল গছবিলাক মৰি গৈছে এতিয়া প্ৰডাকশ্যনো বহুত কমি গ'ল বহুত প্ৰডাকশ্যন কমে আৰু তাতে ইলেক্ট্ৰিকেল যিটো কাৰেণ্ট টাৱাৰটো বহায় সেইটো বহুত ক্ষতিকাৰক মোবাইলৰ নেটৱৰ্ক বহুত এইবোৰ হেৰি সেইকাৰণে মোৰ বাৰীত যিখিনি আছে নেচাৰেলি আছে আৰু এয়াবোৰ সব ফুল আছে গছ গছনি আছে হালধি চব্জি খেতিও অকণমান কৰিছে ইয়াতে কৰোঁ সব এইফালে আপোনাৰ সন্মুখতে এয়া আম গছ আৰু এই ফুলটো যে আনিছোঁ এইটো ভূপালৰ পৰা আহিছোঁ এই ভূপালৰ ফুল আছে CIT পৰা আনিছোঁ ইয়াতে কি গছ আছে আপোনাৰ বাৰীত ইয়াত আৰু বনচুম তিতাচপা গছ কৰে শলক এইটো হুলুং গছ আৰু হুলুং গছো মানে আছে হয়নে নহয় চাওঁ আৰু সাঁচি গছো আছে তেল নহ'ব পাৰে সেইবোৰ ইয়াত আছে মানে বা আমি গৈ থাকিম ছাৰৰ ঘৰৰ পামগৈ পুখুৰী এটাও আছে ছাৰৰ ইফালে খেতিও আছে আৰু এটা নাৰিকল গছ তামোল গছ এতিয়া আমাৰ যেতিয়া বাৰীখনৰ কথা কওঁ বাৰীখনৰ পৰা প্ৰডাকশ্যন আহিব লাগিব বাৰীখনৰ ওপৰত ডিপেণ্ডেণ্ট মানুহ হৈ পিনি মানুহ চলিব পাৰিব এতিয়া ইয়াত গছ আছে কঁঠাল গছত পাণ গৈছে তামোল গছত পাণ গৈছে এইটো ইকনমিকেল বা গছজোপা কাটিব নালাগে তাৰ সহায় নহ'লে পাণ নাপাওঁ উঠিব নোৱাৰিব এতিয়া তাৰ সহায়ত দুটা কাম কঁঠাল খালোঁ তামোল খালোঁ পাণ খালোঁ এজোপা গছতে উৎপাদন কিমান হ'ব নাৰিকল আহিলে এই গোটেই বস্তুটো আমি নিজে চলিব পৰা এইবোৰ নিজে খাব পৰা আমি আচলতে এটা বস্তু হিচাপ নকৰোঁ যে আমি নিজৰ বাৰীখনৰ পৰা কিমান টকা খাই আছোঁ আমি হিচাপ মানুহে নাই কোৱা কৰিব লাগিব সেইটো বস্তু আপুনি চাবচোন আজি নিজৰ বাৰীখনৰ পৰা আপুনি কিবা এটা বস্তু পাইছে সেয়া আপুনি হিচাপটো কৰক যে আপুনি চাব মাহেকত 10,000 টকা বাৰীখনৰ পৰা আপুনি খাই আছোঁ সেই বস্তুটো আপুনি চাব লাগিব এটা আমৰ দাম কিমান কঁঠালৰ দাম কিমান এই গোটেই বস্তুখিনি যদি আমি কেলকুলেশ্যন কৰিম তেতিয়াহে আমি কিন্তু বাৰীখনৰ ওপৰত গুৰুত্ব দিম ছাৰ কিবা এটা চাই আছে আপুনি কি চাইছে এই কাছ আছে মানে কাছ ওলাইছে চাইছে নি ওলোৱা নাই মাছবিলাকে মাছ ওলাইছে চাই মই তাকে কৈছোঁ এইফালে কিবা এটা চাই আছে ছাৰ আৰু দুটামান কথা সুধোঁ এইফালে চাওক মানে আমি যে এতিয়া বাৰে বাৰে যে আমি পথাৰখনত খেতি কৰি আছোঁ বাৰে বাৰে আমি দেখিছোঁ নামনিৰ ফালে
ধান কাটি শেষে হ'ল এতিয়া হয়। আকৌ লগালে এবাৰ হয়। আকৌ এবাৰ লগাব 3বাৰ কিবা এটা খেতি ল'ব তেওঁলোকে হয়। ইয়া আমাৰ আমি এনেকুৱা কৰা নাই নেকি যে আমাৰ যি পৃথিৱী পৃথিৱীখনৰ মানে খাই থকা নাই জানো শুই খাইছোঁ তাৰ মানে বায়ু নিজে জীয়াই থকাৰ যিটো অধিকাৰ আছে মাটিৰ সেই অধিকাৰটো আমি খৰ্ব কৰি দিছোঁ খৰ্ব কৰি দিয়াৰ কাৰণে মাটিৰ গুণাগুণ কমি গৈছে আৰু তাৰপিছত নানান বুদ্ধি কৌশল কৰি পেলাই যিখিনি কৰা হৈছে কেমিকেল দি দিছোঁ তাৰপৰা আমাৰ অপকাৰ হৈছে তেতিয়া অকল মানুহে নকৰা কাম একো নাই পৃথিৱীৰ ধ্বংসৰ মূলতে মানুহ কিন্তু জীৱ জন্তু চৰাই চিৰিকটিবোৰ ঠিকে আছে সেইকাৰণে মই ভাবোঁ সেইবোৰ কৰাতকৈ নেচাৰেলি যি ৰাজ্যত যিটো গছ হয় সেই গছটো ৰুবলৈ কৈছোঁ ভাৰতবৰ্ষত এই চন্দন নেকি এজোপা নহয় এইটো পলাশ আপুনি বহুতে আমি দেখিলোঁ আপুনি ৰিচেণ্ট কৈ থকা শুনিছিলোঁ যে চন্দন গছ আমি ৰুব লাগে ৰঙা চন্দন কিয় ল'ব লাগে ছাৰ সেইটো মানে মই টাইৱানৰ ৰাষ্ট্ৰপতি ভৱনটো মই ফিটা কটা তাৰপিছত মোক আমন্ত্ৰণ কৰিলে ছমাহ আগত আহিছিল ছমাহতে ইয়াতো ৰঙা চন্দনটো আছে এইখিনিত এজোপা আছে এইজোপা আপুনি ৰুইছে হয় হয় ৰঙা চন্দনৰ বৈশিষ্ট্যটো কি ছাৰ ৰঙা চন্দন তেতিয়া মানে তেওঁৰ পৰা 7 দিন 7 ৰাতি থাকিলোঁ টাইৱানত স্কুল কলেজ ইউনিভাৰ্চিটি ফৰেষ্ট তাৰপৰা দুবিধ গছ পুলি ৰুবলৈ দিয়ে সেই দুবিধটো হ'ল বগা চন্দন ৰঙা চন্দন তেতিয়া মই সুধিবলৈ বাধ্য হ'লোঁ যে আপুনি দুবিধ গছ পুলি ৰুৱাই বাকীবোৰ নোৰুৱাই কিয় বাকীবোৰ নহয় ইকনমিকেল ভেলুটো বহুত বেছি 1 কেজি বগা চন্দনৰ 7,200 টকা ইয়েনৰ মুদ্ৰা 1 কেজি ৰঙা চন্দনৰ 20,000 টকা পৃথিৱীত তেনে গছ নাই মিছাইলে আহিলে চব মৰি যাব কিন্তু ৰঙা চন্দন নমৰে সেইকাৰণে চীন আৰু টাইৱানৰ এইটো গছেই বেছি এতিয়া আমি দেখিছোঁ বা চিনেমাই হওক বা আমি কথাবিলাক শুনিছোঁ চব ৰঙা চন্দনবিলাক চব চাইনাই কিনে বুলি কয় চাইনাই সেইটো কি হ'ল বীৰাপ্পানাই মহীশূৰৰ পৰা স্মাগলিং কৰি দিয়াৰ কাৰণে বীৰাপ্পানাক ভাৰতীয় সামৰিক বাহিনীয়ে গুলীয়াই হত্যা কৰিছে তেতিয়া দেখা পোৱা যায় যে সেই সময়ত হিয়েন চাঙে হিমালয় পৰ্বতটোত খোজকাঢ়ি আহি ভাৰতৰ নালন্দা বিশ্ববিদ্যালয়ৰ শিক্ষা জ্ঞান লৈ গোটেইটো টোপোলা বান্ধি লৈ গ'ল সিহঁত ডেভেলপ হৈ গ'ল আমি আগত চালিলে আমি ৰখাতলৈ গ'লোঁ আমাৰতো ব্ৰেইন ড্ৰেইন সিহঁতৰতো ইংৰাজী হিন্দী নকয় সিহঁতৰ নিজৰ মাতৃভাষাই কয় সেইকাৰণে সিহঁতৰ দেশবোৰ ডেভেলপ আৰু তাত আচৰিত ধৰণৰ তাহাঁতৰ ছাত্ৰ ছাত্ৰীবিলাকক ইউনিভাৰ্চিটি লৈ মোবাইল ইউজ কৰিবলৈ নিদিয়ে মটৰ চাইকেল চলাবলৈ নিদিয়ে এইটো বহুত ডাঙৰ আৰু মই এখন হায়াৰ ছেকেণ্ডেৰী গাৰ্লছ কলেজত সোমাইছিলোঁ দেখা পোৱা গ'ল তাত বেজীটো পৰিলেও তাহাঁতৰ শব্দ নাই 10,000 ধৰে সেইখনত 10,000 ষ্টুডেণ্টে মানে পিন ড্ৰপ চাইলেণ্ট বুলি আমি যিটো কওঁ চাইলেণ্ট ইমান মানে তাহাঁতৰ মেনেজবিলাক সিহঁতৰ ছাত্ৰ ছাত্ৰীবিলাকৰ বহুত হেৰি সেইকাৰণে ভাল লাগে আৰু সেইবোৰ দেশলৈ তেনেকুৱা ক'লে হয় আৰু আমি আহি পালোহি ছাৰৰ ঘৰ ছাৰৰ ঘৰ এটা বস্তু দুটামান কথা মই আৰু জানিব বিচাৰিম ছাৰ এটা হেৰি যে আমি ইকনমিকেলি ডেভেলপমেণ্টৰ কথা আছেই গছৰ লগতে আমাৰ আগৰ পৰা অতীজৰ পৰা জড়িত হৈ আছে গছজোপা আমি কাটিবও লাগিব এতিয়া গছ এজোপা কাটিলে আপোনাৰ মনত দুখ নালাগে নেকি দুখ লাগিব নহ'লেতো উপায় নাই নিজে থাকিব নোৱাৰিবা গছজোপা লাগিব সেইটো লাগিব কিন্তু সেইটো কটা আগতে 10-12 বছৰ আগতে চিন্তা কৰিলোঁ মই গছজোপা কাটিম তাৰ বেলেঞ্চটো কোনে ৰাখিব সেইনে 10 জোপা গছ ৰুই ল'ব লাগিব 10 জোপা গছ ৰুলে তাৰ যিটো ক্ষমতা আছে সেইটো মানে ৰাখিব পাৰে আৰু তাক কাটিলেও মানে বেলেঞ্চটো থাকিব সেই বিষয়বস্তুবিলাক জানি আমাৰ ছাত্ৰ ছাত্ৰীক শিক্ষাটো দিবলৈ কৈছোঁ হাতে কামে আৰু খুব দুখৰ কথা উত্তৰ পূৰ্বাঞ্চলৰ 4খন ৰাজ্যত ফৰেষ্টিং লাইফ সেইটো ইউনিভাৰ্চিটিত আছে কিন্তু আমাৰ অসমত নাই নহয় ত্ৰিপুৰাত আছে মিজোৰামত আছে নাগালেণ্ডত আছে মেঘালয়ত আছে কিন্তু অসমত নাই নহয় আমাৰ ইয়াতে দৰকাৰ আছিলে সেইটো এতিয়া তেজপুৰটো চেণ্ট্ৰেল ইউনিভাৰ্চিটি তাততো সেইটো বিষয় দিব পাৰে কিয় দিয়া নাই বাকীবোৰ ত্ৰিপুৰাটো মিজোৰামটো চেণ্ট্ৰেলে তাত দিব পাৰে আমাৰ অসমত থকা ইউনিভাৰ্চিটিখনে কিয় দিয়া নাই সেইটো তাৎপৰ্যপূৰ্ণ বিষয় সেইকাৰণে মই অসম চৰকাৰক অনুৰোধ কৰিছোঁ যে এই বিষয়টো সোনকালে
ইনক্লুড কৰাব লাগে ইনক্লুড কৰাব লাগে তাত সোমাই আমাৰ ল'ৰা ছোৱালীক কাৰণ মই অসমৰ ল'ৰা ছোৱালী ত্ৰিপুৰাত পাইছোঁ ইউনিভাৰ্চিটিত তাহাঁতৰ মন আছে বহিৰাজ্যত পঢ়িব লগা হৈছে এই ছাবজেক্টটো তেতিয়াহ'লে সিহঁতে পাছ কৰি আহি ক'ত শিক্ষয়িত্ৰী কৰিবগৈ হে তে ডেভেলপমেণ্ট হ'ব লাগে আমাৰ নহ'ব নহয় হে আমাৰ নিজৰ নহ'ব নহয় ডেভেলপমেণ্ট এতিয়া ডেভেলপমেণ্টটো হ'বলৈ হ'লে সেইবোৰ বিষয়ে ল'ৰা ছোৱালীয়ে আমাৰ অসমত থাকিব লাগে ইউনিভাৰ্চিটিত তেতিয়াহে ডেভেলপমেণ্টটো হ'ব অকল গছ কাটি ৰোডটো বনালে ডেভেলপমেণ্ট হৈ গ'ল নেকি ৰাস্তা পদূলি গছ কাটিয়ে ডেভেলপমেণ্ট এইটো হৈ গ'ল নেকি এই কথাবিলাক আমাৰ ছাত্ৰ ছাত্ৰীক বুজাবৰ কাৰণে অসম চৰকাৰক অনুৰোধ কৰিছোঁ হয় সেয়া অনুৰোধ চাগে সোনকালে ৰক্ষা হ'ব আৰু ভালে হ'ব আমাৰ কাৰণে এতিয়া আপুনি যে ছাৰ মেক্সিকোত যিখন বনাই আছিলে এখন আপুনি মলাই ফৰেষ্ট ভাৰ্চন 2 বনাই আছে যে সেইখনত কিমান আগবাঢ়িছে সেইখনতো আগবাঢ়িছে তাহাঁতৰ দেশত তাহাঁতৰ দেশৰ মানুহ কি গছ তাততো ফাইন গছ চিচু গছ সেইবোৰ আছে বৰ বেছি ভাৰটিছ নাই কিন্তু অসমৰ পৰা দুবৰিবন কেয়াবনী ৰুবলৈ শিকিছে আপুনি লগাই দিছে নেকি তাত লগাই দিছে নে সেইটো দুবৰিবন লগাব লাগিব বুলি কোনে ক'লে ময়ে কৈছোঁ সেউজীয়া তলয় এখন সেউজীয়া হ'লে হ'ব নহ'লে কেনেকৈ হ'ব কেয়াবন নহ'লেনো কেনেকৈ হ'ব সেইটো মেডিচাইন গছ আমি কম ব্ৰিটিছে আমাৰ ইয়ালৈ আনিলে গছ আপুনি আকৌ এতিয়া ঘূৰাই দিছে মানে গছ ঘূৰাই দিছে ব্ৰিটিছে 1872 চনত চেগুন গছ আনি গোটেই ভাৰতবৰ্ষ বায়'ডাইভাৰ্চিটি খতম কৰি দিলে আৰু তাহাঁতৰ তাত চেগুন যদি আছে চেগুন গছে আকৌ দুবৰিবন গজিবলৈ নিদিব নহয় আৰু ৱাইল্ড লাইফ কেনেকৈ থাকিব দুবৰিবনটো কেয়াবনটো মেডিচাইনে সেই গোটেই বস্তুবোৰ সেই জলবায়ুত হ'ব লাগে যেন মই পাইছোঁ মানে অলপ এতিয়া হৈছেনে হৈছে আকৌ যত্ন কৰিছে খুব ভাল লাগিল তাত হিন্দী আৰু সংস্কৃত ভাৰতৰ পৰা শিক্ষক নি তাহাঁতৰ ল'ৰা ছোৱালীক পঢ়ুৱাইছে এইটো ভাৰতৰ কম গৌৰৱৰ কথা নহয় আৰু এটা আমাৰ কাৰণে গৌৰৱৰ কথা আপুনি স্পীচবোৰ দিওঁতে নিজৰ ভাষাতে দিয়ে নহয় সেইটোত নিজৰ মাতৃভাষাত ক'লে অন্তৰৰ পৰা ক'ব পাৰে আৰু পৃথিৱীৰ যিমান বিজ্ঞানী আছে লিখি লৈ ভাষণ দিব আৰু শেষ কৰাৰ পিছলৈ চাব কিবা ক'ব নেকি ভয়ত মানে ভুল হ'ল নেকি সেইবোৰ নে সেইকাৰণে যিবিলাক দেশত বিশ্বখনত 195খন দেশৰ মোৰ ভাষণটো শুনি থাকিবলৈ মন যায় মই যে একো লৈ পেলাই ভাষণ অন্তৰৰ পৰা কয় অন্তৰৰ পৰা মনৰ কথা গছ ৰুম বুলি কেতিয়াবা ভাবিলা মই সৰুৰে পৰা গছ ৰোৱা এতিয়া মই য'ত পঢ়িছিলোঁ 3মান শ্ৰেণীত 90 নং বালিগাঁও প্ৰাথমিক বিদ্যালয়ত তাত এজন বিজ্ঞানী আছিল কৃষি বিজ্ঞানী হ'লেও তেওঁ বুটানিকেলাৰ আছিলে মানে সৰুৰে পৰা শিকাইছিল 3য় শ্ৰেণীৰ পৰা গছ পুলিটো ৰুলেই নহ'ব গছ পুলিটো ৰুই প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰা গছৰ গুণাগুণ গছৰ নাম জানিব লাগিব হাতে কামে কৰি দেখুৱাই তেতিয়া আৰু পাণ পুলিটো চবৰ হাতত নহয় নহয় তেতিয়া আগত ডাকৰ বচনটো আছে একে আহিনে ধান 3 খাওনে পাণ 3টা খাওনলৈ ছিঙি খাব মোৰটো উল্টা হৈ গৈছিলে একেটা খাওনতে ছিঙি খাব পাৰে খাব পৰাৰ কাৰণে মই পাণ পুলি এজোপা ৰুই দিলে কি কৰে 25 পইচা দিয়ে 25 পইচাত তেতিয়া 1.5 কেজিমান বাদাম গুটি পাওঁ তেতিয়া সেইজন বিজ্ঞানী এদিন স্কুলৰ আগত যাওঁতে কৈছে এই তই এইফালে আছোন তোৰ হাতটো চা তেতিয়া হাতখন চাম আজি কি আছে ন হাতখন তোৰ হাতটো চাই কৈছে তই এইটো কামকে কৰিবি এদিন পৃথিৱী আদৰ্শবান হবি আৰু এইবোৰ কৰোঁতে চাবি কুকুৰে বকি থাকিব হাতীয়ে ঘূৰি নাচায় তোৰ কামটোহে তই কৰিবি এইবোৰ উৎসাহ উদ্দীপনা সৰুৰে পৰা দিয়া সেইকাৰণে কৰিব পাৰিছোঁ হাতখন চাওঁচোন কি আছে এখনত দুইখন হাত চাওঁ মানে এই যাদুটো কেনেকৈ আহিলে মানে আপোনাৰ হাতেৰে বোলে হয় বুলি কয় কেলে হয় মানে আপুনি মনৰ পৰা নে কি মনৰ পৰা মানে পাণ 10 গাঁত কৰি ৰুলে মানে সি উশাহ নাপায় বাঁহ গছ উশাহ নাপায় বাঁহ গছটো ওপৰত ৰুব লাগে আপুনি সেই বস্তুখিনি জানে মই জানো এতিয়া সেইটো কাৰণে এতিয়া চাওক আমি আমাৰ মানুহে বেছিক নাজানে যে গছপুলি এটা কেতিয়া ৰুব লাগে কেতিয়াৰ পৰা গছপুলি ৰুব লাগে একদম এই কথাটো বহুত ভাৰতবৰ্ষত প্ৰত্যেকখন ৰাজ্যৰ মৌচুমটো বেলেগ উত্তৰ পূৰ্বাঞ্চলৰ মৌচুমটো ভাৰতৰ এটাইবোৰ ৰাজ্যতকৈ 4-5 মাহ আগতে আহে মাৰ্চৰ লাষ্টৰ এপ্ৰিল মে জুন সেই 3 মাহত গছ ৰুলে উত্তৰ পূৰ্বাঞ্চলত গছপুলি এটাও নমৰে
এপ্ৰিল মে জুন এই 3 মাহত গছ পুলি ৰুলে পুলি নমৰে আৰু পানী দিব নালাগে আৰু তেতিয়া কি ঠাণ্ডাৰ পৰা গৰম আহে নহয় তেতিয়া তেওঁলোকে পোখামে শিপাটো মেলে মানে তেতিয়া গছ পুলিটো নমৰে এতিয়া ঠাণ্ডাত যদি ৰুৱে নহয় পানী দিলে সিহঁত ঠেহা খাব ঘাই শিপাটো গেলি গেলি পুলিটো মৰি থাকিব মানে হে মানে এতিয়া গছ পুলি মানুহে ৰুই থকাটো সেইটো অলপমান এইটো জুবিনৰ নামত সেইকাৰণে কৈছো জুবিনৰ নামত এতিয়া গছ কথালৈ আনিব বিচৰা নাই মানে মই এনে কথাটো কৈছো মানে নৰ্মেলি যদি জুবিনদাটো আমি বাদে দিওঁ এতিয়া গছ পুলি ৰুলেতো নেবাচিব পানী দিলে ঠাণ্ডা পৰে ঠেহা খাব পাম দিব নোৱাৰিব দিব নহ'লে পুলিটো মই সেইকাৰণে যথা সময়ত ভাৰতবৰ্ষৰ প্ৰতিটো ৰাজ্যৰ মৌচুম টাইমত যদি গছ গছনি ৰুৱে তেতিয়া ভাৰতবৰ্ষৰ গ্ৰীণ ইণ্ডিয়া সোনকালে হৈ যাব এতিয়া মহাৰাষ্ট্ৰ 4 মাহ বেগ বাংগালোৰ কেৰালা 3 মাহ বেগ তামিলনাডু 6 মাহ বেগ তামিলনাডু এতিয়া ৰুলে হ'ব এতিয়া মানে তাহাঁতৰ দুবাৰ মৌচুম হয় এতিয়া ভাৰতবৰ্ষৰ মানে এনেকুৱা বৈচিত্ৰ্যময় ভাৰত সেইকাৰণে গোটেই ভাৰতৰ মৌচুম টাইমত গছবোৰৰ গ্ৰীণ ইণ্ডিয়া সোনকালে হৈ যাব সেয়েহেতু 2012 চনত উৰিষ্যাত শিমলুপাৰ ৰেঞ্জ সেইখনত মানে তাৰ আশা কৰ্মীলোকে শিকোৱা আছিল ল'ৰা ছোৱালী চাফ চিকুণ কৰিলে নহ'ব জন্ম দিলে তাক খোজকাঢ়ি স্কুলত এডমিশ্যন দিয়াৰ পৰা তোমালোকৰ দায়িত্ব থাকিব আৰু সেই দায়িত্বটো এনেকৈ পালন কৰিব লাগিব তাত তাহাঁতে গছ ৰুব গছটো ডাঙৰ হ'লে অক্সিজেনটো খিৰি ল'ব পিছৰ 5 বছৰ আৰু এজোপা বিশ্ববাসীক দিব গোটেই বিষয়বস্তুবিলাক সিহঁতে চিন্তা চৰ্চা কৰি নতুন প্ৰজন্ম LP স্কুলৰ পৰা শিকি গ'ল ৰাজস্থানটো উৰিষ্যাটো আপোনাৰ হেৰিত 12 বছৰ গ্ৰীণ কৰি পেলালে এতিয়া সেইটো ধৰিত্ৰী নাবা 1972 চনৰ ছুইডেনৰ ষ্টকত তাত এটা NGO খুলিলে উৰিষ্যাত খুলি পেলাই বিদেশৰ ফাণ্ড বা আমাৰ উৰিষ্যাৰ ফাণ্ড বা ভাৰতীয় ফাণ্ডবিলাক লৈ লৈ পইচাবোৰ জমা কৰি এতিয়া সেই ক্লাছ 8 to 9 সেইখিনি NGO খুলি যিমানখিনিত ইহঁতে গছ পুলি ৰুলে মোৰ হতুৱাই 3 কোটি টকা বিলাইছে এৰা গ্ৰীণ ইণ্ডিয়া কৰিবলৈ তেনেকুৱা নতুন প্ৰজন্ম যদি কৰে তেতিয়াতো কিমান ডাঙৰ কথা সেইকাৰণে নতুন প্ৰজন্মৰ ওপৰত মই গুৰুত্ব আৰু APJ আব্দুল কালাম ছাৰো কৈ গৈছে आपका सब्जेक्ट एंड स्कूल एंड कॉलेज यूनिवर्सिटी बड़ा बड़ा मीटिंग में मत जाइए ये नहीं इंडिया में इन्वाइट करेगा जाने पाएगा ऐसे ही नहीं ऑल ओवर वर्ल्ड जब इन्वाइट कर जाने मैं 3 दिन पिछर पर विदेश जाता আজি 13 বছৰ হল নহয় তাৰ আগত তেতিয়া আৰু মোৰ গাড়ীত উঠিবলৈ প্লেনত উঠিবলৈ মন নাই হাবিখনে ভাল আছে এটা কথা আছে ভাৰতৰ এটা কথা আছে যে কোচ মে ভাষা বদলে কোচ মে স্বাদ মানে এইটো না আমাৰ এটা জেগাৰ পৰা 40 কিলোমিটাৰ মূৰে ভাষাটো বদলালে 40 কিলোমিটাৰ মূৰে ৱেডাৰ বদলে বুলি কয় গতিকে সেই আমি বস্তুটো চাব লাগিব জলবায়ুটো কোৰ কেতিয়া কাৰ কাৰণে সুইটেবল তেতিয়াহে কৰিব লাগিব এডোখৰ খালী মাটি এতিয়া বহুতে লয় একদম খালী মাটি এডোখৰ লৈছে পথাৰৰ তেওঁ ভাবিছে তাত যে মই ঘৰ এটা বনাম আপোনাৰ নিচিনাকৈ এটা ঘৰ বনাম ধুনীয়াকৈ চাৰিওফালে গছ লগাম বুলি ভাবিছে প্ৰথম তেওঁ কি গছ লগাব পথাৰৰ মাটিডৰাত কৈছোঁ পথাৰৰ মাটিডৰাত মাটি তুলিলে তেখেতে ঘৰ বনাব পথাৰৰ মাটিত বালিচহীয়া মাটিত নহয় আমাৰ পথাৰ টান পথাৰ আপোনাৰ কলগছ ৰুব লাগিব কলগছ নোহোৱা জেগা আছে যেনেকৈ শিলচৰ IITত তাত এটুকুৰা মাটি আছে কল আৰু হেৰি তামোল নহয় তাত কি এতিয়া পৰীক্ষা কৰিবলৈ দিছোঁ কি ৰুলে কি হ'ব তাত আমাৰ প্ৰথম মানুহে মাটিডোখৰ মাটি ভৰোৱাৰ পিছত কলগছ ৰুব কলগছ টান মাটি হওক মানে তাতে কলগছত পানী থাকে জমা হয় মাটিটো উবোৱা শক্তিটো টান মাটিটো ঢিলা হৈ গছজোপা সুকলম হৈ কলজোপা তাৰপিছত গছ ৰুলে অট'মেটিক হ'ব প্ৰথমতে তামোল গছ লগাই দিলে তেতিয়া মাৰি থাকিব তামোল গছে পানী টানেহে পানী টনা বস্তুটো ৰুব নালাগে পানী দিয়া বস্তুটো ৰুব লাগিব বুজিলে এইটো মই অলপতে কথা পাতিছিলোঁ সেইকাৰণে মই গৈ লৈ আহিলোঁগৈ মাজতে গৈ পিনি আপুনি কৈছিলে আগত প্ৰত্যেকজন ধৰ্মগুৰুৱে শিলিখা গছৰ তলত শিক্ষা বিতৰণ কৰিছিল আজিকালি শিলিখা গছ নাইকিয়া হ'ল শিলিখা বিষয়ে অকণমান কৈ দিয়ক শিলিখা বিষয়ত শংকৰদেৱে ৰোৱা দুজোপা এতিয়া বৰদোৱাত আছে শিলিখা গছ শংকৰদেৱ কেতিয়া মৰিল তেতিয়া গছ আছে মাধৱদেৱ কেতিয়া 500 বছৰ হৈ গ'ল মাধৱদেৱে ৰোৱা শিমলুজোপা এতিয়া লখিমপুৰত ঘাগৰা আছে
ৰাজখোৱা গাঁৱত আৰু সেইজোপাত এতিয়া শগুন বৰটোকোলা এইবোৰে বাঁহ লয় গতিকে তেনেকুৱা ধৰ্মগুৰুসকলৰ গছত এতিয়াও সেইবোৰ তাৎপৰ্য আছে কিন্তু আমি তাক কাটি দিওঁ কটাৰ বিনত এতিয়া শিমলু গছ কটাৰ কাৰণে চটিয়না গছ কটাৰ কাৰণে কদম গছ কটাৰ কাৰণে শগুনৰ মৰণৰ বাঁহ হ'ল ঘৰ সাজিবলৈ জেগা নাই এতিয়া কাজিৰঙা বাদে মোৰ হাবি বাদে আপুনি ডিব্ৰু চৈখোৱা বাদে শগুন নেদেখে নহয় আগত গাঁৱতে থাকে এতিয়া গাঁৱত পাৰ্মিশ্যন দি দিলে শিমলু গছবোৰ কাটিবলৈ কদম গছ কাটিবলৈ এজাৰ গছ কাটি দিবলৈ সিহঁতে ক'ত থাকিবগৈ বাৰু সেইটোৱে প্ৰব্লেম সেইটো চবফালে মিলি নাথাকিব ন তেতিয়া এতিয়া দুটা বস্তু আমি কয় গছত ভূত থাকে ঔটেঙা গছত ভূত থাকে বুলি কয় আৰু কি গছত ভূত থাকে তেতলি গছত তাৰ লগতে চন্দন গছত বোলে সাপ থাকে এতিয়া কথাটো কি আচলতে নহয় চন্দন গছত সাপ নাথাকে কেতেকী গছত থাকে কেতেকী তাত থাকে মানে এইটো কেলে মই চন্দন গছৰ মানে তামিলনাডু কেৰেলাৰ মাজত সেইখন হাবিত চব চন্দনেই নহয় জানো মৰিখুৰত চন্দনেই নহয় সেইবোৰত মই গৈছোঁ কিন্তু মই সাপ দেখা নাই কিন্তু সাপ য'ত ভেকুলী থাকিব সেইবোৰতে থাকিব য'ত নিগনি থাকিব সেইবোৰ থাকিবলৈ খাদ্য সামগ্ৰী থাকিব লাগিব ফল মূল থাকিলে সিহঁত থাকিব তেতিয়া সাপটো থাকিব অকল চন্দন গছতে সাপ থাকিব সেইটো কৰে ক'তা মই গৰমত এঘৰত ৰুই দিলোঁ সেইটো বহুত চৰাইহে আহিছে অকণ দেখিছোঁ বগা চন্দন গুটি খাই নহয় আৰু সেইদৰে উদয়পুৰত দেখিছোঁ ৰাণা প্ৰতাপ সিঙৰ তাত চব বগা চন্দন ৰঙা চন্দন চব অকণ চৰাই বহে আকৌ এবিধ আৰু দুবিধ ৰঙা চন্দন নাই জানো এইবিধত গুটি চৰাই নাখায় সেই অকণ ৰঙাটো তাৰ গুণাগুণটো কম তাৰ গুটিটো চৰাই খায় সেইটো সোনকালে গজে আৰু এজোপা চন্দন গছ লগাই ল'লে সেইজোপা চন্দন গছৰ পৰা বহুত টকা উপাৰ্জন কৰিব পাৰে মানে গছজোপাই তাৰ পৰা পুলি বনাই পুলি বিক্ৰী কৰি আপুনি হাজাৰ টকা উপাৰ্জন কৰিব পাৰে এজোপা গছৰ পৰা লাখ টকা এতিয়া সেইকাৰণে শিলচৰ IIT ব্ৰহ্মপুত্ৰ বোৰ্ড আৰু ইউনিভাৰ্চিটিবিলাকক গোট খাই 1 হেক্টৰ 7.5 বিঘা মাটি অকল ৰঙা চন্দন প্ৰচাৰ উত্তৰ পূৰ্বাঞ্চলত ৰুবলৈ কৈছে তেতিয়া মানে মিছাইল এৰিলে চীনৰ লগত ওচৰত নাই জানো যুদ্ধ কৰিলে বাংকাৰত সোমালে অক্সিজেন কোনে দিব গছবোৰ চব মৰি গ'ল ৰঙা চন্দনত থাকিলে আমি জীয়াই থাকিব পাৰোঁ আৰু বিশেষকৈ হিলছ এৰিয়াটো মেঘালয় ৰুইছোঁতো সেয়া গছ হৈছে নাংপুৰ ৰুইছোঁ আমি আৰু সেইদৰে অসম হাউচত এইটো তাত ভূপেন্দাৰ নামত এজোপা বগা ৰঙা চন্দন এজোপা APJ আব্দুল কালাম ছাৰ নাম তাত ৰুই আহিছোঁ সেইবোৰ গছ হৈছে গতিকে মই ভাবোঁ এতিয়া ডিব্ৰুগড় ইউনিভাৰ্চিটিত চন্দন যিমান 200 জোপা ময়ে ৰুৱাই আৰু সেইদৰে তাত আপোনাৰ কৃষি মহাবিদ্যালয়টো শোণিতপুৰত তাতো 200 জোপা ৰুইছোঁ কিন্তু এইটো মই কৈছোঁ যিবিলাক প্ৰটেক্টেড এৰিয়াটোত তেতিয়া স্কুল কলেজ ইউনিভাৰ্চিটিবিলাকৰ ৰুলে কিন্তু চোৰে নিনিয়ে হয় নহ'লে চোৰে নিব ইমান ভেলু অৰ্জুন গছৰ মহিমা অৰ্জুন গছ ভাল মানুহো খাব পাৰে বেমাৰী মানুহো খায় অৰ্জুন গছ খালে অৰ্জুন গছৰ 1 কুইণ্টেল অৰ্জুন গছৰ ছালৰ দাম কিমান 32,000 বাপৰে তেতিয়া তাৰ যদি 10 গ্ৰাম শুকাই গুড়ি কৰি ৰাতিপুৱা খালী পেটত লাল চাহ যেনেকৈ খায় তেনেকৈ খায় তেতিয়া আৰু আপোনাক একো বেমাৰ এটেক কৰিব নোৱাৰে তেতিয়া আৰু টাটা ষ্টিলত জামছেদপুৰত তাত প্ৰগ্ৰেমটো হৈছিল তেতিয়া মোক সুধিছিলে এটা কোম্পানী যে নৰ্থ ইষ্ট में अर्जुन का पेड़ मिलेगा नहीं एको भी नहीं है মানে য'ত এজোপা আছে ৰাস্তা ঘাটে চব কাটি বিকি দিব এনে আমাৰ অসমীয়া মানুহে আপুনি নাই বুলি কৈ দিছে হয় অৰ্জুন গছৰ ইনো পানী উতলাই পিনি হেৰি খাই কেঞ্চাৰৰ আৰু হাৰ্ট এটেক এতিয়া মই যিমান ফৰেনাৰ আহে বিদেশৰ পৰা তাহাঁতক চব অৰ্জুন গছ ৰোৱা মোৰ অৰ্জুন গছ ৰোৱা তাত গবা মাৰি নোপোৱা অৰ্জুন গছ আছে আপোনাৰ তাতে এতিয়া আমিতো যাব পৰা নাই বাৰু একদম ডাঙৰ গছ কিমান হ'ল এইটো 4-5টা মানুহে ডিমৰ জোপা ধৰিব নোৱাৰে এনেকৈ ধৰি পিনি নোৱাৰে তাৰ শিপাটোত ভালকৈ চকীত বহাতে বহিব পাৰে সেইটোত মানে পচা খৰি এডালত উপঙি আহিছিলে তাৰপৰা মই উপঙি আহোঁতে মই বোলো ইমানটোৱে আছে ইয়াক বালিতে পুতি দিওঁ সি ইমান ডাঙৰ হৈ গ'ল সঁচাকৈ দেই এতিয়া গছ পুলি এটা ৰুলে আপুনি এই তামোল পুলিটো ৰুওঁতে কি দিছিলেনো তাত একো নাই
একো এইটো মাটিত একো দিব নালাগে তামোলত এইবোৰ সাৰ দিব নালাগে একো দিব নালাগে মই মানে আইডিয়াটো লৈ ল'ম বুলি ভাবিছিলোঁ যে ইয়াতে কি দি দিব লাগিব নাই একো দিব নালাগে তামোলত একো দিব নালাগে বাকীবোৰতো ফল মূল আৰু কি হয় চেনবাৰত বালিময় ঠাইত বগৰী গছ সোনকালে হয় 1.5 বছৰত গুটি লাগে আৰু তাক চবেই খায় মানুহো খায় জীৱ জন্তুও খায় চৰাই চিৰিকটি তাহাঁতৰ মুখৰ পৰা যিটো ওলায় সেইটো সোনকালে গজে বাকলি থকাটো সোনকালে নগজে সেইকাৰণে প্ৰত্যেকটো গছৰ চৰায়ে খোৱা জীৱ জন্তুৱে খোৱা গুটিটো ৰুলে সোনকালে ডাঙৰ হয় বস্তু সেইকাৰণে মই কওঁ মোৰ তাত থকা চৰাইবোৰে গছ ৰুব জানে তাত থকা গৰুৱে গছ ৰুব জানে হৰিণাই জানে মহে জানে আৰু ইফালে আপোনাৰ গড়ে জানে হাতীয়ে জানে বতাহেও জানে মহাবাহু ব্ৰহ্মপুত্ৰও জানে গছ পুলি কালি জীৱশ্ৰেষ্ঠ মানুহ কাটিব জানে কোনে ক'লে বা জীৱ পৃথিৱী এটাতকৈ ডেঞ্জাৰাছ প্ৰাণীটো হ'ল মানুহ চব খাই নহয় সাপ বেং কুকুৰ মেকুৰী জীৱ জন্তু এটাইবোৰ খাব পৰা কাৰণে জীৱশ্ৰেষ্ঠ হয়তো আৰু এটা প্ৰশ্ন থাকি গৈছিলে যে আমি যেটো মাটিডৰ আমি ভৱিষ্যত প্ৰজন্মক আমি দিব লাগিব এডোখৰ ভাল মাটি কাৰণ ল'ৰাইটো খেতি কৰিব লাগিব খেতিতকৈ ডাঙৰ কথাটো অক্সিজেন লাগিব মাটিডৰাত যদি একো ফাৰ্টিলিটি নাথাকে তো নাপাবগৈ সেই ফাৰ্টিলিটিটা যিমানখিনি গ'ল ঘূৰাই কেনেকৈ আনিব এতিয়া মানুহে ঘূৰাই এইটোৱে কৈছোঁ আজি আপোনাৰ যোৱা এপ্ৰিল মাহত 2 বছৰ ছাৰ্ভে কৰিলে শদিয়াৰ পৰা ডুবুৰিলে ভূজৈৱ বিভাগে তেতিয়া 2 বছৰ ছাৰ্ভে কৰি পালে 58টা নতুন চাপৰি হ'ল আইলেণ্ড হ'ল সেইটোত তেতিয়াতো হাতী আৰু মানুহৰ সংঘাত বান্দৰ আৰু মানুহৰ সংঘাত যদি সেই 58টা চাপৰিত যদি হাতী খাদ্য বান্দৰ খাদ্য যদি ৰুৱে তেতিয়া হাতী আৰু মানুহৰ সংঘ কমি যাব আৰু বিশেষকৈ তিনিচুকীয়াত উপায়ুক্ত আমি বৈঠকত বহিছিলোঁ যে বান্দৰে বছৰেকত 3 বাৰ পোৱালি দিয়ে বান্দৰৰ প্ৰজনন ক্ষমতা কমাব পাৰি নেকি ট্ৰেংকুলাইজ কৰে এইটো সংসদত গৃহীত হ'ব লাগিব এইটো ডাইৰেক্টটো কৰিব নোৱাৰিব সেইকাৰণে এইবোৰ বহুত আলোচনা বিলোচনা কৰি তাতো হেঁচা প্ৰয়োগ কৰিছোঁ সেইকাৰণে কিছুমান MP MLA সকলক ক'ত কণ্ডিশ্যনটো কমাব পাৰি সেইকাৰণে PCFক কৈ পেলাই গুৱাহাটীত গৈ যে এইটো কোন ডিষ্ট্ৰিক্টত কিমান আইলেণ্ড আছে সেইটো তথ্যটো দিয়ক যদি অসম চৰকাৰ ভাৰত চৰকাৰৰ পইচা নাই তেতিয়া ইণ্টাৰনেশ্যনেলৰ পৰা পইচা আনি ভাৰতীয় NGO বিলাকক ৰুবলৈ দিম সোনকালে গ্ৰীণ হৈ যাব তেতিয়া হাতী আৰু মানুহৰ সংঘাত মানুহৰ এইটো চিষ্টেমটো মানে কৰিবলৈ কৈছোঁ মানে সোনকালে এই মাহতে বৈঠকত বহিবলৈ কৈছোঁ মাটিডোখৰ উৰ্বৰতা শক্তিটো কেনেকৈ আনিব উৰ্বৰতা শক্তিটো অট'মেটিক তেতিয়া বগৰীটো ৰুলে নহয় আকৌ ঘাঁহবোৰ গজিবলৈ এনেই অসমৰতো মাটি নাই অসমৰ মাটি মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকত 4 ভাগৰ 3 অংশ আছে সেইখিনি অট'মেটিক ঘাঁহ বন চীনৰ পৰা আহি বা অৰুণাচলৰ পৰা আহি 360টাতকৈ বেছি উপনৈ আছে সেইবিলাকৰ পৰা চব আহি ব্ৰহ্মপুত্ৰতে পেলায় আৰু সেইবোৰ গছ গছনি হ'ব নিজে গজিব তাৰ পৰা উৰ্বৰা শক্তি আহিবলৈ তাৰ পৰা আকৌ ৱাইল্ড এনিমেল পুহিব লাগিব ব্ৰহ্মপুত্ৰত শদিয়াৰ পৰা ধৰি গৰু ম'হে পুহিছে মানুহে পুহি তাৰ উৰ্বৰা শক্তি গোবৰ আহিছে তাৰ ঘাঁহ খাইছে তাৰ মাটিটো ফাৰ্টিলাইজাৰ গছ গছনি সোনকালে হৈছে সেইকাৰণে গছ ৰুব নালাগে কাটিব নালাগে কালি এইটো এৱাৰনেছটো উত্তৰে দক্ষিণে ক'লেই হয় সেয়াই মানে মাটিৰ উৰ্বৰতা শক্তি আনিবলৈ ঘূৰাই গছ আপোনালোকে ৰুব নালাগে আজিৰ পৰা গছ নেকাটিলেই হৈ যাব চ' তাৰ মাজতো কাটিব লাগিব কিছুমানে গছ মানে ঘৰৰ বাৰীত কাটিবই লাগিব ঘৰৰ বাৰীৰ কাৰণে যিটো লৈছে তাকো আমি বেলেঞ্চ কৰিব লাগিব যে আমি সেই গছজোপাৰ বিনিময়ত আমি 10 জোপা গছ ৰুব লাগিব অকল বাৰীতে ৰুব লাগে সেইটো কথা নহয় য'তে ত'তে ৰুব লাগিব যে বেলেঞ্চটো কেনেকৈ হয় এজোপা 100 বছৰীয়া আহঁত গছে 5500 কিলোগ্ৰাম দিয়ে 5500 গ্ৰাম 10 জোপাৰ কিমান বছৰত ডাঙৰ হ'ব তাৰ আগতে লেভেলত গৈ পেলাই কাটি দিলে হ'ব তেতিয়া বেলেঞ্চটো ৰৈ যাব সেই কথাবিলাক চিন্তা চৰ্চা কৰি মানুহে গছ গছনিৰ প্ৰতি থকা চৰাই চিৰিকটিৰ প্ৰতি থকা জীৱ জন্তুৰ প্ৰতি বেলেঞ্চ এইটো ইক'চিষ্টেমে বায়'ডাইভাৰ্চিটি অসমতে আছে অন্য নাই নহয় সেইকাৰণে গোটেই বিষয়বস্তুবিলাক চিন্তা চৰ্চা কৰি মানুহে এৱাৰনেছ অসমৰ পৰাই কৰিব লাগিব এয়াই বহুতখিনি কথা পাতিলোঁ বহুতখিনি ভিতৰুৱা কথা পাতিবলৈ চেষ্টা কৰিলোঁ আলহীও আহিছে আপোনাক অশেষ ধন্যবাদ থাকিলে ধন্যবাদ একদম কি ভাষাৰে তেখেতক আমি ধন্যবাদ জনাম মোৰ ওচৰত ভাষাহীন আৰু যিজন মানুহৰ লগত যিখিনি কথা পাতিছোঁ অফ কেমেৰাও যিখিনি পাতিছোঁ কেমেৰা নোহোৱাকৈ যিখিনি পাতিছোঁ সেইখিনি আচলতে বহুতখিনি সাৰমৰ্ম আজি লৈ যাব পাৰিম বুলি মই ভাবিলোঁ মই আশা কৰিলোঁ আৰু আপোনালোকেও যে এই ভিডিঅ'টোৰ পৰা কিবা এটাতো শিকিলে এটলিষ্ট এটাতো মেছেজ শিকক যে গছ ৰুব নালাগে দিগদাৰ হৈছে নালাগে
কাটাটো বন্ধ কৰি দিয়ক ন এইটোৱে ক'ম আৰু শেষত কিবা ক'ব নেকি উঠি অহা মানুহ কাৰণে এটাই উঠি অহা বুলিয়ে নহয় সমগ্ৰ বিশ্বৰ 800 কোটি মানুহক এটাই আপোনালোকে একো কৰিব নালাগে প্ৰকৃতিক ভাল পাবলৈ শিকক সকলো সমস্যা দূৰ হৈ যাব আৰু এটা কথা থাকি গৈছিল এতিয়া যে পানী লগা জ্বৰ হৈছে আৰু জ্বৰ হ'বলৈ বাকী আছে অকণমান নহয় পানী এতিয়া মানে ধৰিত্ৰীয়াই কি হৈছে ভাৰসাম্যটো যিটো আছে বেলেঞ্চটো নাই হিমালয়ৰ পৰা ধৰি ওপৰ যিমান ডাঙৰ ডাঙৰ পৰ্বত পাৰ আছে গছ কাটি মুকলি কৰিলে তাৰ ৰ'দৰ তাপ যিটো বেলেঞ্চ আছিলে সেইটোতো ৰখাব গছ গছনি নাই নহয় তাৰ বাদে গৰমৰ উত্তাপটো বেছি হয় হিমালয় এণ্টাৰ্কটিকা সুমেৰু এইবোৰ বৰফ গলি আধাটো খতম হৈ গৈছে সাগৰ পৃষ্ঠ 9 ইঞ্চি হৈ গ'ল আৰু এইদৰে যদি হৈ যায় আজি খুব আমি বৰ বেছি দিন নেপাম মানে সেইটো যদি হৈ যায় সাগৰ পৃষ্ঠৰ কাষত থকা দেশবিলাক ভাৰতবৰ্ষ যেনে তামিলনাডু কেৰেলা বম্বে কলকাতা সেইবিলাক সব পানী তলত 6 মিটাৰ 7 মিটাৰ যাব গোটেই যদি বৰফখিনি গলি যায় সেইটো আৰু অষ্ট্ৰেলিয়া বাংলাদেশ ডুবি যাব বাংলাদেশ অলৰেডি আধাটো 10 অঞ্চল ডুবি গৈছে আৰু এটা কথা শুনিলোঁ যে আমাৰ এতিয়া থাৰ যিখন মানে মৰুভূমিখন তাত বোলে গ্ৰীণ হ'বলৈ আৰম্ভ কৰিছে গ্ৰীণ তাতে ময়ো কৰি আছোঁ ৱাটাৰমেন অফ ইণ্ডিয়া ৰাজেন্দ্ৰ সিং তেওঁ 32,000 বৰষুণৰ পানী সংৰক্ষণ কৰি তাত মানে আগত ৰাজস্থান সেই জেগাটোত পানী নিদিয়ে মানে স্কুল কলেজ নাছিল এতিয়া তেওঁলোকে কি কৰিলে তাত তেওঁ 32,000 ডেম বেনা পানীৰ সুবিধাটো শেষ কৰিলে স্কুল কলেজ তাত স্থাপিত হৈছে এতিয়া তাত গ্ৰীণ হৈ গৈছে আৰু তাতকৈ পাকিস্তানৰ বৰ্ডাৰত চলপটৰি এনজিঅ'ই তাৰ সেই গাঁওখনত মানে স্কুল কলেজ নাছিল আকৌ তাতো গছ গছনি ৰুই আকৌ পানী ব্যৱস্থা কৰি তাত স্কুল কলেজ খুলি দিছে তেনেকুৱাবিলাক গাঁও গ্ৰীণ হৈ গৈছে এতিয়া ৰাজস্থানত বানপানী হয় আপোনালোকে দেখিছে চবেই নিউজত আহি আছিলে বহুতখিনি কথা পাতিলোঁ আৰু মই ভাবোঁ যে আপোনালোকে চাগে অকণমান হ'লেও অকণমান আপোনালোকৰ নলেজটো বঢ়াব পাৰিব এই গছ গছনিৰ ক্ষেত্ৰত আপোনাক অশেষ ধন্যবাদ থাকিলে বেছি সময় নলওঁ মানুহ বহুত আছে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ থেংক ইউ